ক'বলগীয়া কথাটো এইটোৱে যে চৰকাৰী তদন্তত অসমৰ মানুহ সন্তুষ্ট নহয়। কালি দেখিছোঁ ছিংগাপুৰৰ পৰাও এখন কিবা নোট এটা আহিছে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰাও যে প্ৰাথমিক তদন্তত তেওঁলোকে মৃত্যুটো তেনে স্বাভাৱিক মৃত্যু বুলি ক'ব খুজিছে। ছিংগাপুৰে বাৰু ক'বই, কাৰণ ছিংগাপুৰখন চলি থাকে টুৰিজিমৰ ওপৰত। টুৰিষ্টৰ তাত নিৰাপত্তা নাই বুলি ক'লে ছিংগাপুৰলৈ মানুহ যোৱা কমি যাব, কাৰণ এতিয়া জুবিন দা ৱৰ্ল্ডৰ ফেচবুকৰ নাম্বাৰ 1 ট্ৰেণ্ড, এতিয়া গোটেই পৃথিৱীৰ নাম্বাৰ 1 ট্ৰেণ্ড এতিয়া। তো গতিকে জুবিন দাৰ কথাটোৰ কাৰণে হয়তো ছিংগাপুৰে এইটো মানে আমাৰেই দুখ এনেকুৱা ধৰণে ক'ব পাৰে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে আমাৰ চৰকাৰখনে যিটো তদন্ত কৰিব লাগে সেইটো ছিংগাপুৰ চৰকাৰ নিৰ্ভৰশীল তদন্ত হ'ব নালাগে, বাৰম্বাৰ কৈ আছোঁ। আৰু আমাৰ চৰকাৰখনে যাক তদন্ত কৰিবলৈ দিছে CID বা SIT, এওঁলোকে গৈ বিদেশত তদন্ত কৰিব নোৱাৰে। মই আপোনালোকক বাৰম্বাৰ কৈ আছোঁ, মানুহে ধৰিব পাৰিছে নাই নাজানো, যে বিদেশত হোৱা তদন্ত কৰিবৰ কাৰণে ভাৰতৰ BNSSৰ 208 ছেকশ্যনৰ অধীনত প্ৰথমতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, BNSSৰ 112 নম্বৰ ধাৰা অনুসৰি যদি ৰিকুৱেষ্ট কৰিব লাগে বিদেশ এখনক, ধৰক ছিংগাপুৰলৈ চিঠি পঠিয়াব লাগে, সেই চিঠিখন আমাৰ কোৰ্টৰ জৰিয়তে পঠিয়াব লাগে। এতিয়া আমাৰ CIDয়ে গৈ চিঠি এখন দিলে ক'ত ছিংগাপুৰ গভৰ্ণমেণ্টে পাত্তা দিব? যেতিয়া কোৰ্টৰ জৰিয়তে চিঠিখন যাব ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ অথৰিটিলৈ, তেতিয়াহ'লে ছিংগাপুৰ গভৰ্ণমেণ্ট বাধ্য যে আমাৰ তদন্তত সহায় কৰিবই লাগিব, কাৰণ আমাৰ দেশৰ লগত তেওঁলোকৰ এই সম্পৰ্কীয় বুজাবুজিৰ চুক্তি আছে। আনকি তাৰ পৰা মানুহ ধৰাই আনিবৰ কাৰণেও আমাৰ BNSSত স্পষ্টকৈ লিখা আছে 114 নম্বৰ ছেকশ্যনত। তাত 114 নম্বৰ ছেকশ্যনত লিখি থোৱা আছে যে বিদেশৰ পৰা যদি কোনোবা অপৰাধীক আনিব লাগে তেতিয়াহ'লে সেইটো আমাৰ কোৰ্টৰ জৰিয়তে যাব লাগে। এতিয়া সেইবিলাক একোকে কৰা নাই। আমাৰ তদন্তটো দিব লাগিছিলে CBI, তেতিয়া বিদেশত গৈ তদন্তটো ভালকৈ কৰিব পাৰিলেহেঁতেন, সেইটো নাই কৰা। তাৰ পাছত আমি সকলোৱে জানো যে ভাৰতীয় আইন অনুসৰি তদন্ত কৰিবলৈ হ'লে প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিব লাগিব, অৰ্থাৎ য'ত ঘটনাটো ঘটিছে তালৈ যাব লাগিব। 2 নম্বৰ, তালৈ গ'লেই নহয়, তাত গৈ স্কেচ মেপ আঁকিব লাগে। জুবিনদাৰ মৃত্যুৰ কাৰণে মানে অভিযুক্ত যিকেইজন, এজন ডাইৰেক্টলি BJPৰ সদস্য, তেওঁ কালচাৰেল বিভাগৰ মানুহ আছিলে, আনজন আকৌ একদম RSSৰ হেডজন, কি বুলি কয়, মোহন ভাগৱতৰ লগত একেলগতে ফটো উঠিবলগীয়া মানুহ। আজি দেশখনটো RSSে চলাইছে। মোহন ভাগৱতৰ লগত ফটো উঠা মানুহটোক ক'ত হিমন্ত বিশ্ব শৰ্মাই দিগদাৰ কৰিব পাৰিব? সেইকাৰণে নতুন জেললৈ লৈ গৈছে আৰামত ৰাখিবৰ কাৰণে। সেইকাৰণে জেলত, মই গোটেই জীৱন জেলত থাকিলোঁ, মইতো কোনোদিন মেট্ৰেছ পাই পোৱা নাই। মুখ্যমন্ত্ৰীয়ে চিধাকৈ কৈছে যে তেওঁলোকক মেট্ৰেছ দিয়া হৈছে।